সংগ্রাম চলছে চলবে ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ সংবিধান রক্ষার দাবিতে সংগ্রাম চলছে চলিবে সংবিধান বিরোধী আইন বাতিল করো সংবিধান বিরোধী আইন বাতিল করো অমিত শাহ হায় হায় নরেন্দ্র মোদী হায় হায় হিমন্ত বিশ্ব শর্মা হায় হায় চলি থাকিব। আজি এই গুৱাহাটী অঞ্চলৰ পৰা চৰকাৰখনক আমি ভালকৈ বুজাই দিব লাগিব, কাৰণ আমি ইয়াতে জন্মগ্ৰহণ কৰিছো, আমাৰ পূৰ্বপুৰুষে ইয়াতে জন্মগ্ৰহণ কৰিছে, ইয়াতে আমাৰ জন্মগত অধিকাৰ আছে, কাৰণ ইয়াৰে আমাৰ যিখিনি সম্পত্তি তেখেতসকলে যধে মধে তেখেতসকলে আইন পাছ কৰি তেখেতসকলে আমাৰ পৰা কাঢ়ি ল'ব বিচাৰিছে। এই আইন আমি কেতিয়াও গ্ৰহণ কৰা নাই আৰু কেতিয়াও গ্ৰহণ নকৰো। আজি আমি এভিএমচিৰ নেতৃত্বত গোটেই পিটিচিৰ পৰা আমাৰ গোটেইখিনি কৰ্মী আজি দিছপুৰত আহিছো। যদি অনাগত দিনত এনেকৈ আমাৰ সম্পত্তি যেনেকৈ তেখেতসকলে কাঢ়ি ল'ব বিচাৰিছে, এই আইন যদি তেখেতসকলে প্ৰত্যাহাৰ নকৰে তেনেহ'লে গোটেই পিটিচি নহয় গোটেই অসম এভিএমচিয়ে স্তব্ধ দিয়াৰ কাৰণে কিন্তু আমি বাধ্য হ'ম। আজি আমাৰ সম্পত্তি তেখেতসকলে ল'ব বিচাৰিছে, এই সম্পত্তি আমি কেতিয়াও কাৰো কথা মতে কোনো আইনৰ জৰিয়তে আমি বাঁচি থকা সত্ত্বেও আমাৰ সংবিধান রক্ষার সংগ্রাম চলছে চলবে ইনকিলাব জিন্দাবাদ ইনকিলাব জিন্দাবাদ সংবিধান রক্ষার দাবিতে সংগ্রাম চলছে চলিবে সংবিধান বিরোধী আইন বাতিল করো সংবিধান বিরোধী আইন বাতিল করো অমিত শাহ হায় হায় নরেন্দ্র মোদী হায় হায় দিন ধৰি এইখন ভাৰতবৰ্ষত বিভিন্ন মছজিদ মাদ্ৰাছা কবৰস্থান বিভিন্ন মাটিত আছিল শ শ বছৰ ধৰি সেইবিলাকক ৱাকআপ বাই ইউজাৰ হিচাপে ৱাকআপ সম্পত্তি হিচাপে ধৰা হৈছিল। এই ব্যৱস্থাটো এই আইনখনৰ জৰিয়তে ইতিমধ্যে বাতিল কৰাৰ এটা প্ৰয়োজন আৰম্ভ হৈছে। অৰ্থাৎ ৱাকআপ সম্পূৰ্ণভাৱে মুছলমানৰ এক আভ্যন্তৰীণ বিষয়। এই বিষয়খিনি মুছলমানক নিজাববীয়াকৈ চোৱা চিতা কৰিবলৈ সম্পূৰ্ণভাৱে সংবিধানে অধিকাৰ দিছে। আৰ্টিকেল 26 অৰ্থাৎ ভাৰতৰ সংবিধানৰ আৰ্টিকেল 26 মুছলমানসকলক বা বিভিন্ন ধৰ্মৰ মানুহক নিজৰ ধৰ্মৰ অনুষ্ঠান প্ৰতিষ্ঠান পৰিচালনা কৰিবলৈ সা সম্পত্তি অৰ্জন কৰিবলৈ অধিকাৰ দিছে। এই অধিকাৰ সম্পূৰ্ণভাৱে নস্যাৎ কৰিছে আৰু আজি আমি ক'বলৈ বাধ্য হৈছোঁ যে ৱাকআপ সংশোধনী আইনৰ জৰিয়তে ভাৰতৰ মুছলমানৰ যিটো অস্তিত্ব, এই অস্তিত্ব ধ্বংস কৰি দিবলৈ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চেষ্টা কৰিছে। আনকি আজিৰ তাৰিখত এই ৱাকআপ সংশোধনী আইনখনৰ জৰিয়তে ভাৰতৰ মুছলমানসকলে আজি দীৰ্ঘদিন ধৰি এইখন ভাৰতবৰ্ষত যি নিজাববীয়া মছজিদ মাদ্ৰাছা কবৰস্থান যিবিলাক সম্পত্তি আছিল, এই সম্পত্তিৰ পৰা আনকি মুছলমানৰ অধিকাৰসমূহ কাঢ়ি লৈ যাবলৈ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চেষ্টা কৰিছে। আজি লোকসভাত ৰাজ্যসভাত 232 জন MP আৰু ৰাজ্যসভাত 95 জন MPয়ে এই বিলখন যেতিয়া উত্থাপন হৈছিল তেতিয়া বিৰোধিতা কৰিছিল। তাৰমানে কি, এই বিলখনক লৈ সমগ্ৰ ভাৰতবৰ্ষত যথেষ্ট প্ৰতিবাদ হৈছে। বহুতে কৈছে একমাত্ৰ মুছলমানে প্ৰতিবাদ কৰিছে। এই 233 জন লোকসভাৰ যি সাংসদ কিন্তু মুছলমান নহয়, 95 জন ৰাজ্যসভাৰ সাংসদ কিন্তু গোটেইকেইজন ইয়াত মুছলমান নহয়। অৰ্থাৎ গণতন্ত্ৰৰ বিৰোধী সংবিধান বিৰোধী এই আইনখন প্ৰণয়ন কৰা হৈছে, যাৰ কাৰণে গণতন্ত্ৰত বিশ্বাস থকা ভাৰতবৰ্ষৰ কোটি কোটি জনসাধাৰণে ইয়াৰ বিৰোধিতা কৰিছে। আৰু আমিও সেই গণতন্ত্ৰ ৰক্ষাৰ সংগ্ৰামৰ একোজন প্ৰহৰী হিচাপে আজি গুৱাহাটীৰ চচলৰ মাজমজিয়াত আহি এই আইনখনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি স্পষ্টকৈ কৈছোঁ যে ভাৰতৰ মুছলমানসকলৰ যিটো ধৰ্মীয় স্বায়ত্ততা, যিটো অটনমিটো এই ৱাকআপ সংশোধনী আইনে সম্পূৰ্ণভাৱে ধ্বংস কৰিছে। এই ৱাকআপ সংশোধনী আইনৰ বিৰুদ্ধে বিভিন্ন দল সংগঠন বহুতো ব্যক্তিয়ে ইতিমধ্যে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। আমি এভিএমচিয়েও সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে ৱাকআপ সংশোধনী আইন 2025ৰ বিৰুদ্ধে আমি মহামান্য উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ম। আমাৰ প্ৰক্ৰিয়াখিনি ইতিমধ্যে শেষ হৈছে। ৱাকআপ সংশোধনী আইনৰ বিৰুদ্ধে এভিএমচিয়ে ৰাজপথতো সংগ্ৰাম কৰি যাব আৰু ইয়াৰ আইনীভাৱেও সমান্তৰালভাৱে যুঁজ দি যাব। প্ৰথম কথা, শেষ কথা, চূড়ান্ত কথা যে
ৱাকাফ সংশোধনী আইন কোনো পৰ্যায়ে মানি লোৱা নহ'ব। ৱাকাফ সংশোধনী আইনে মুছলমানৰ অস্তিত্ব ধ্বংস কৰিবলৈ ওলাইছে আৰু এইখন দেশত মুছলমানসকলৰ বছৰীয়া হাজাৰ বছৰীয়া ইতিহাসক ইয়াত সম্পূৰ্ণভাৱে পদাঘাত কৰিবলৈ বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনে চেষ্টা কৰিছে আৰু এই চেষ্টা আমি কেতিয়াও সফল হ'ব নিদিওঁ। গণতান্ত্ৰিকভাৱে শান্তিপূৰ্ণভাৱে আমাৰ এই সংগ্ৰাম চলিব। চৰকাৰে যিমানে আমাক উচতাই দিছে, হিমন্ত বিশ্ব শৰ্মা মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে অসমত বোলে প্ৰতিবাদ হোৱা নাই। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আজি চচলৰ পৰা আমি প্ৰশ্ন কৰিছোঁ যে আজি সমগ্ৰ বিটিচিৰ শ্ৰীৰামপুৰৰ পৰা ওদালগুৰিলৈকে সমগ্ৰ বিটিআৰ অঞ্চলৰ পৰা হেজাৰ হেজাৰ AVM কৰ্মী আজি গুৱাহাটীৰ মাজমজিয়াত আহি এই পহৰ ৰ'দত থিয় হৈ প্ৰতিবাদ কৰিছে। এই প্ৰতিবাদ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই দেখিছেনে দেখা নাই আমি প্ৰশ্ন উত্থাপন কৰিছোঁ। আগন্তুক দিনত কোকৰাঝাৰ, তামুলপুৰ, চিৰাং, আপোনাৰ বাক্সা, ওদালগুৰি বিটিআৰৰ 5খন জিলাত AVMছে চৰকাৰৰ এই সংখ্যালঘু বিৰোধী সংবিধান বিৰোধী নীতিৰ বিৰুদ্ধে আমি ব্যাপক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ সংগ্ৰাম ৱাকাফ সংশোধনী আইন বাতিল নোহোৱা পৰ্যন্ত চলিব। এই কোকৰাঝাৰৰ পৰা সংগ্ৰাম গুৱাহাটীৰ পৰা প্ৰয়োজনত দিল্লীলৈকে এই আন্দোলন সম্প্ৰসাৰিত হ'ব।